নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী খবৰ যে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই এতিয়া লাভ কৰিব বিনামূলীয়া চাউল। অহা 7 জুলাইৰ ভিতৰত EKYC পৰীক্ষণ কৰিব লাগিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু নিয়মীয়াকৈ বিনামূলীয়াকৈ চাউল লাভ কৰাৰ বাবে EKYC পৰীক্ষণ কৰাটো এতিয়া বাধ্যতামূলক কৰা হৈছে আৰু পৰিয়ালৰ সকলো সদস্যৰে তথ্য দিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে সংযোগ কৰক হিতাধিকাৰীসকলে আৰু সুলভ মূল্যৰ দোকানত উপলব্ধ আছে POS মেচিন আৰু মেচিনত আপুনি আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব। সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ POS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। জিঅ'ৰ কোটি কোটি গ্ৰাহক লৈ ডাঙৰ খবৰ। নিৰিখ বৃদ্ধিৰ মাজতেই 3টাকৈ প্লেনত দিছে বিশেষ অফাৰ। মাত্ৰ 51 টকাৰ ৰিচাৰ্জতে লাভ কৰিব আনলিমিটেড 5G ডাটা আৰু 101 টকাৰ প্লেনত লাভ কৰিব 6GB 4GB ডাটা সহ আনলিমিটেড ডাটা আৰু 151 টকাৰ প্লেনত লাভ কৰিব 5G আনলিমিটেড ডাটা। যিহেতু দেখিবলৈ পোৱা গৈছে যে জিঅ'ৰ নিৰিখ বৃদ্ধি হৈছে আৰু এই নিৰিখ বৃদ্ধিৰ মাজতেই এবাৰ জিঅ'য়ে আনিছে এক বিশেষ অফাৰ। এই 3টাকৈ প্লেনত জিঅ'য়ে আগবঢ়াইছে বিশেষ অফাৰ আৰু 51 টকা 101 টকা লগতে 151 টকাৰ ডাটাত এই বিশেষ অফাৰ আগবঢ়াইছে জিঅ'য়ে আৰু জিঅ'ৰ কোটি কোটি গ্ৰাহক লৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ যে নিৰিখ বৃদ্ধিৰ মাজতেই 3টাকৈ প্লেনত দিছে জিঅ'য়ে বিশেষ অফাৰ। 15 টকা আহিব আপোনাৰ বিদ্যুতৰ বিল। কেনেকৈ লাভ কৰিব এই সুবিধা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পূৰ্বে যদি আপোনাৰ বিল আহিছিল 100 টকা, এতিয়া আহিব 15 টকা আৰু 85% হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল। বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছ'লাৰ পেনেল। ছ'লাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহাৰ্য, যাৰ জৰিয়তে আপুনি উৎপাদন কৰিব পাৰিব বিদ্যুৎ। ইতিমধ্যেই 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই ছ'লাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু পূৰ্বে যদি বিল আহিছিল আপোনাৰ 100 টকা, বৰ্তমান আহিব আপোনাৰ বিল 15 টকা আৰু 85% হ্ৰাস পাব আপোনাৰ বিদ্যুতৰ বিল আৰু বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। উজনিৰ পিছত এইবাৰ নামনিত হ'ব জলপ্ৰলয়। নামনি অসমৰ জনতালৈ এক ডাঙৰ খবৰ। সাৱধান হওক নামনি অসমবাসী। ৰাজ্যত অব্যাহত আছে মুছলধাৰ বৰষুণ। নামনি অসমত জটিল ৰূপ ল'ব এবাৰ বানে। যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে কেইবাখনো জিলা। চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। যিকোনো মুহূৰ্তত ভূটানে এৰিব পাৰে বাৰণি পানী আৰু নামনি কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ লগতে বৰপেটা, ধুবুৰী, গোৱালপাৰাবাসী ৰাইজৰ বাবে সতৰ্কবাণী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে ধুবুৰী, গোৱালপাৰা, বৰপেটা জিলাত জটিল হ'ব বান পৰিস্থিতি আৰু বাক্সা, চিৰাং, নলবাৰীতো জলপ্ৰলয়ৰ আশংকা। উজনি আৰু উত্তৰ অসমত ইতিমধ্যে বানে লৈছে কালৰূপ আৰু অধিক ভয়াৱহ হ'ব পাৰে নামনি অসমৰ বান পৰিস্থিতি। উজনিৰ পিছত এইবাৰ নামনিত হ'ব জলপ্ৰলয় আৰু নামনি অসমৰ জনতালৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ যে এইবাৰ সাৱধান হওক নামনি অসমবাসী, কিয়নো ৰাজ্যত এইবাৰ অব্যাহত আছে মুছলধাৰ বৰষুণ।